একচুয়ালি নিয়ম নহয় দুটা পেনশন পোৱা অডিটে অবজেকশন কৰিছিল অবজেকশনটো মিট কৰি দিল বটা কিছুমানে পাব পেনশন কিছুমানে পাব যিবিলাকে চৰকাৰী চাকৰি নাগত নকৰিছিলে তেওঁলোকে পেনশন পাব আৰু যিয়ে চৰকাৰী চাকৰি কৰি পেনশন পায় তেওঁলোকে বটা পাব আগত যোনে যেনেকে পাই আছিল এটো আমি ডিস্টার্ব নকৰ কাৰণ এটো ঘৰৰ বাজেটত সোমাই গৈছে বস্তুটো গতিকে এতিয়া ডিস্টার্ব কৰাটো ঠিক নহয় কোনোবাই পাই আছিল অলৰেডি মৃত্যু হল কোনোবাৰ পত্নীয়ে পাই আছে সেইবিলাক আমি এটো এই বছৰৰ পৰা সাহিত্যিক বটা আৰু পেনশন দুটা হুকিয়া বিভাগ একেদিনাই হ'ব বটা কিছুমানে পাব পেনশন কিছুমানে পাব যিবিলাকে চৰকাৰী চাকৰি নাগত নকৰিছিলে তেওঁলোকে পেনশন পাব আৰু যিয়ে চৰকাৰী চাকৰি কৰি পেনশন পায় তেওঁলোকে বটা পাব কিন্তু কিছুমান আকৌ চৰকাৰী চাকৰি আছে য'ত পেনশন নাপায় ধৰক ষ্টেট ফেডত কাম কৰিলে এফচিএত কাম কৰিলে তেওঁলোকে পেনশন পাব দুটা পেনশন এটো একচুয়ালি নিয়ম নহয় দুটা পেনশন পোৱা অডিটে অবজেকশন কৰিছিল কাৰণ আজি আমি অবজেকশনটো মিট কৰি দিলো আগত যিখিনি এক্সিস্টিং পাই আছিল তেওঁলোকক সলনি নকৰো কাৰণ কোনোবাই পাই আছিল অলৰেডি মৃত্যু হল কোনোবাৰ পত্নীয়ে পাই আছে সেইবিলাক আমি এটো এই বছৰৰ পৰা আগত যোনে যেনেকে পাই আছিল এটো আমি ডিস্টার্ব নকৰো কাৰণ এটো ঘৰৰ বাজেটত সোমাই গৈছে বস্তুটো গতিকে এতিয়া ডিস্টার্ব কৰাটো ঠিক নহয়